পেহেলগামৰ বৰ্বৰ ঘটনাই প্ৰভাৱ পেলাইছে ক্ৰিকেট জগততো। পাকিস্তানৰ সৈতে সকলো ধৰণৰ ক্ৰিকেট সম্পৰ্কীয় চুক্তি ভংগ কৰিব লাগে। পাকিস্তানৰ বিৰুদ্ধে ICC অথবা এছিয়াৰ টুৰ্ণামেণ্টতো খেলিব নালাগে ভাৰতে। পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ এনেদৰে মন্তব্য আগবঢ়ালে টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে। ভাৰতৰ ভূমিত প্ৰতি বছৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰি আহিছে পাকিস্তানে। পাকিস্তানক সহ্য কৰি থকাৰ প্ৰয়োজন নাই, এয়া কোনো ধেমালি নহয়, এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে সৌৰভ গাংগুলীয়ে। तोड़ना भी चाहिए, 100% तोड़ना चाहिए। स्ट्रिक्ट एक्शन लेना जरूरी है। ये कोई मजाक नहीं है यार, हर साल ऐसे होता रहता है। ठीक करबे, ठीक करबे। হ্যাঁ, বোর্ড চিঠি দিলে ঠিক করবে। टेररिज्म कैनॉट बी टॉलरेटेड, इट कैनॉट बी टॉलरेटेड। तोड़ना भी चाहिए, 100% तोड़ना चाहिए। स्ट्रिक्ट एक्शन लेना जरूरी है। ये कोई मजाक नहीं है यार, हर साल ऐसे होता रहता है। ठीक करबे, ঠিক করবে। হ্যাঁ, বোর্ড চিঠি দিলে ঠিক করবে। টেররিজম ক্যানট বি টলারেটেড।